কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত যোৰহাট জে.বি. কলেজত 2025-26 বৰ্ষৰ BA, MA আৰু ডিপ্ল'মা পাঠ্যক্ৰমৰ এডমিশ্যন চলি আছে। এডমিশ্যনৰ লাষ্ট ডেট 31 জুলাই 2025। নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰটো হৈছে 9954692884 অথবা 9706357140 জে.বি. কলেজ যোৰহাট। যোৰহাট জিলাতো বিভিন্ন স্থানত অবৈধ বেদখলসমূহৰ উচ্ছেদৰ দাবী উত্থাপন কৰিছে আটাছু যোৰহাট জিলা সমিতিয়ে। অসম নাগালেণ্ড সীমা সমস্যা সম্পৰ্কত আমি বহু আন্দোলন কৰিছোঁ। আমাৰ লগতে অন্যান্য জাতীয় জনগোষ্ঠী সংগঠনে আন্দোলন কৰিছে। কিন্তু সিদিনা দিছৈ ভেলী বনাঞ্চলৰ বৰুৱালীত নগালোকে যি ৰবৰৰ বাগান স্থাপন কৰিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে, এই ক্ষেত্ৰত আমি সৰজমিন তদন্ত কৰি দেখিলোঁ তাত ইতিমধ্যেই ৰাবাৰৰ গছ লহপহকৈ বাঢ়ি আহিছে। গতিকে এই ক্ষেত্ৰত জিলা প্ৰশাসনৰ অসম চৰকাৰৰ যি নিৰ্লিপ্ততা, সেই নিৰ্লিপ্ততাত আমি উদ্বিগ্ন হৈছোঁ। উদ্বিগ্ন এইকাৰণে হৈছোঁ যে বিগত সময়বোৰত নগাই ইতিমধ্যেই আমাৰ 90% ভূমি তেওঁলোকে হস্তগত কৰিছে। এই সময়তো কিন্তু অসম চৰকাৰে এই বিষয়টোৰ সংক্ৰান্তত তেওঁলোকে যথোপযুক্ত পদক্ষেপ গ্ৰহণ কৰা নাই। আমি অনতি বিলম্বে অসম নাগালেণ্ড সীমা সমস্যাৰ স্থায়ী সমাধান আমি বিচাৰিছোঁ আৰু এই ক্ষেত্ৰত অসম চৰকাৰক সচেষ্ট হৈ এই যিটো সমস্যা, এই সমস্যাটো সমাধান কৰি সীমান্তবাসী ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। 2 নম্বৰ কথাটো হ'ল ইতিমধ্যে সেই সংক্ৰান্তত আমি জিলা প্ৰশাসনক ইতিমধ্যে স্মাৰকপত্ৰ আমি প্ৰদান কৰিছোঁ। তাৰ পাছতেই আপোনালোক অৱগত, যোৱা 2023 বৰ্ষৰ 13 অক্টোবৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৰহাটলৈ আহি যোৰহাটৰ যি প্ৰস্তাৱিত ৰাজকাৰেঙৰ ভূমি, সেই ভূমিত আহি ঘোষণা কৰিছিল যে ৰাজকাৰেঙৰ 400 বিঘা মাটিৰ 12 বিঘা 3 কঠা 12 লোচা মাটি মোকলাই ৰাজকাৰেঙৰ ঐতিহ্য স্থাপন কৰিব। কিন্তু পৰৱৰ্তী সময়ত আমি দেখিলোঁ তাত দুটাকৈ নতুন কাম তেওঁলোকে সম্পূৰ্ণ কৰিলে। গতিকে এনেধৰণৰ কথাবোৰে আচলতে চৰকাৰৰ যি অনীহা, ঐতিহাসিক কীৰ্তিচিহ্ন সংৰক্ষণৰ যি অনীহা, এই অনীহাটো প্ৰকট কৰি তুলিছে। আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি ঘোষণা কৰিছিল, সেই ঘোষণাক বাস্তৱায়িত কৰি তাত যাতে এটা ঐতিহ্য স্থাপন হয় আৰু অন্যান্য কোনো যাতে নিৰ্মাণ তাত হ'ব নোৱাৰে, তাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে অসম চৰকাৰক দাবী জনাইছোঁ, জিলা প্ৰশাসনক আমি দাবী জনাইছোঁ। তাৰ পাছতে যেতিয়া আমি খিলঞ্জীয়া ঐক্য মঞ্চ গঠন কৰিছিলোঁ, তেতিয়া আমি কৈছিলোঁ যে টোকোলাই নৈৰ বেদখল উচ্ছেদ হ'ব লাগে আৰু তাক পৰিষ্কাৰ কৰিব লাগে। কিন্তু এই কথাষাৰ আজি কোপতি সম্ভৱপৰ হৈ উঠা নাই। পুনৰবাৰ আমি টাইম ছাত্ৰ সন্থাই এই বিষয়টোত জিলা প্ৰশাসনৰ আমি হস্তক্ষেপ কামনা কৰিছোঁ আৰু অনতি বিলম্বে টোকোলাই বেদখল উচ্ছেদ কৰি পৰিষ্কাৰ কৰিবৰ কাৰণে আমি জিলা সমিতিৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ। তাৰ পাছতে আমি বিভিন্ন সময়ত আমাৰ যোৰহাটত থকা ঐতিহাসিক কীৰ্তিচিহ্ন প্ৰায় আমি ইতিমধ্যে এনলিষ্টেড কৰিছোঁ, আমি তালিকা কৰিছোঁ, প্ৰায় 100টা আমাৰ ঐতিহাসিক কীৰ্তিচিহ্ন আছে। এই কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণে আচলতে যোৰহাটখনক এক পৰ্যটন নগৰী হিচাপে গঢ় দিব। কিন্তু তাকে নকৰি আমাৰ যিখিনি কীৰ্তিচিহ্ন আছে, আজি দেখিছে আপুনি হাতীগড়ত অবৈধ বেদখল হৈছে, তাৰ মুখতেই দুখনকৈ আজি আপোনাৰ হোটেল খুলিবলৈ তেওঁলোকে প্ৰয়াস কৰিছে। গতিকে বিভিন্ন সময়ত আমি এই সংক্ৰান্তত দাবী জনাই আহিছোঁ, কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। আৰু সেয়ে আমি আজিৰ তাৰিখত আমি স্পষ্টকৈ জিলা প্ৰশাসনক এই বিষয়টোত গুৰুত্ব আৰোপ কৰি তাত যি বেদখল হৈছে, বেদখল উচ্ছেদ কৰি কীৰ্তিচিহ্নটি সংৰক্ষণৰ জৰুৰী ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু এই গোটেই যিখিনি কথা, এই কথাখিনিত আমি 15 দিনৰ ভিতৰত যদি তেওঁলোকে কাৰ্যব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে টাইম ছাত্ৰ সন্থাই গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব। তাৰ লগে লগে সমান্তৰালভাৱে জিলা সমিতিৰ যি নিজাববীয়া কাৰ্যসূচী, সেই কাৰ্যসূচীও তেওঁলোকে আমি গ্ৰহণ কৰিম। তাৰ পাছতেই ইতিমধ্যে বিভিন্ন সময়ত উচ্চাৰিত হৈছে, সিদিনা আপোনালোকে দেখিছে যে যোৰহাট নগৰত বহুখিনি ভূমি বেদখল ইতিমধ্যে হৈ আছে। যি যোৰহাট নগৰৰ যি বেদখলকৃত ভূমি, সেই ভূমিক মুক্ত কৰিবৰ কাৰণে আমি জিলা প্ৰশাসনক আমি দাবী জনাইছোঁ। আৰু কীৰ্তিচিহ্ন সংৰক্ষণৰ কথা কওঁতে আমি ৰাজমাও পুখুৰীৰ কথা সততে আমি উত্থাপন কৰোঁ। কীৰ্তিচিহ্ন আপুনি আজি যদি চাই, ৰাজমাও পুখুৰী আমাৰ কাষতেই আছে।
তাত নিৰ্মাণৰ কাৰণে 1,26,00,000 টকা ইতিমধ্যে আবণ্টন হ'ল। কিন্তু আপোনালোকে তাত গ'লে দেখিব নিৰ্মাণ সম্পূৰ্ণ হোৱাই নাই। তাৰ যি গাৰ্ডৱাল ইতিমধ্যে বেকা হৈ গৈছে। আৰু যেতিয়া এইটো সকলোৰে প্ৰত্যক্ষ হ'ল, তেওঁলোকে জোৰা-টাপলি মাৰি তেওঁলোকে কামটো কৰিব বিচাৰিছে। গতিকে আমি জিলা প্ৰশাসনক এই বিষয়টোত জৰুৰী তদন্ত কৰি আমাৰ যি কীৰ্তিচিহ্নটো আছে সংৰক্ষণ সুৰক্ষাৰ কাৰণে আমি আজি দাবী উত্থাপন কৰিছোঁ। উল্লেখযোগ্য যে যোৰহাট জিলা সমিতিয়ে যোৰহাটত বেদখল উচ্ছেদৰ বাবে 15 দিনৰ সময়সীমা জিলা প্ৰশাসনক বান্ধি দিছে। তাৰ লগে লগে আমাৰ পুখুৰীৰ কাষতে, ৰাজমা পুখুৰীৰ কাষতে এটা প্ৰতিমূৰ্তি আপোনালোকে সকলোৱে জানে, বিকৃত প্ৰতিমূৰ্তি লাচিত বৰফুকনৰ, জাতীয় বীৰ লাচিত বৰফুকনৰ এটা বিকৃত প্ৰতিমূৰ্তি আছে। বিগত সময়ত আমি জিলা প্ৰশাসনক বাৰম্বাৰ এই বিষয়টো উত্থাপন কৰি আহিছোঁ। যদি তেওঁলোকে নোৱাৰে আমাক সেই দায়িত্ব দিয়ক, আমি টাইহোম ছাত্ৰ সন্থাই সেই মূৰ্তিটো নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিম। কিন্তু তেওঁলোকে এই সংক্ৰান্তত বৰ্তমানলৈকে আমি কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। আমি অনতিবিলম্বে সেই যি বিকৃত প্ৰতিমূৰ্তিৰ ঠাইত গ্ৰহণযোগ্য এটা প্ৰতিমূৰ্তি স্থাপন কৰিবৰ কাৰণে আমি আজি দাবী জনাইছোঁ। তাৰ লগতে ৰজা মৈদামৰ যি ভূমি, ৰজা মৈদামৰ ভূমিত ইতিমধ্যে বেদখল হৈছে। বিভিন্নজনে ইতিমধ্যে বহুখিনি কথা উত্থাপন কৰিছে। বহুখিনি মেমৰেণ্ডাম ইতিমধ্যে জিলা প্ৰশাসনক দিয়া হৈছে। সেই যি ভূমি, সেই বেদখলকৃত ভূমিখিনি উদ্ধাৰ কৰি ৰজা মৈদামক সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধন কৰিবৰ কাৰণে আমি আজিৰ এই যি সংবাদমেল, এই সংবাদমেলৰ জৰিয়তে আমি অসম চৰকাৰক, জিলা প্ৰশাসনক আমি দাবী জনাইছোঁ। তাৰ লগতে আমাৰ এটা সাংগঠনিক সিদ্ধান্ত আছে। সেই সিদ্ধান্তটো আমি আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ যে টাইহোম ছাত্ৰ সন্থা, আপোনালোক সকলোৱে অৱগত, টাইহোম ছাত্ৰ সন্থাই গণতান্ত্ৰিক নীতি নিৰ্দেশনাৰে পৰিচালিত এটা সংগঠন। এই গণতান্ত্ৰিক নীতি নিৰ্দেশনাৰে এটা সুস্থ পৰিৱেশৰ মাজেৰে টাইহোম ছাত্ৰ সন্থা বৰ্তমানলৈকে পৰিচালিত হৈ আছে। কিন্তু বৰ্তমান সময়ত এনেকুৱা অশুভ শক্তি কিছুমানে টাইহোম ছাত্ৰ সন্থাৰ যি ভাৱমূৰ্তি, সেই ভাৱমূৰ্তি ম্লান কৰিবৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা হাতত লৈছে। ইতিমধ্যে তাৰ বহুখিনি খবৰ আমাৰ হাতলৈকে আহিছে। কোনোবাই জিলা সমিতিৰ বিষয়ববীয়া বুলি, সভাপতি বুলি, কোনোবাই ক'ৰবাৰ পৰা অবৈধভাৱে ধন সংগ্ৰহৰ খবৰো আমাৰলৈ আহিছে। আৰু সেই সংক্ৰান্তত আমি ইতিমধ্যেই জিলা প্ৰশাসনক যোৰহাট সদৰ থানাত আমি ইতিমধ্যেই এটা গোচৰ ৰুজু কৰিছোঁ আৰু সেই বিষয়টো তদন্তৰ কাৰণে তেওঁলোকক অনুৰোধ জনাইছিলোঁ। ইতিমধ্যে তেওঁলোকে তদন্ত কৰি আছে আৰু এনেধৰণৰ কথাবোৰ আচলতে সংগঠিত হ'বলৈ গৈ আছে। আপোনালোকে খবৰ পাইছেনে নাজানো, সিদিনা তেনেধৰণৰ কিছুমান বিষবাস্পই ইয়াত ক্ৰিয়া কৰিছে আৰু সেইখিনি আলমতে আমি এটা সিদ্ধান্ত ইয়াত আমি ঘোষণা গ্ৰহণ কৰিছোঁ। সংগঠন আৰু চাও ভিগু গগৈক সদৌ টাইহোম ছাত্ৰ সন্থা আটাচুৰ পৰা বহিষ্কাৰ। ইয়াৰ আগতে আমি আমাৰ জিলা সমিতিৰ সকলো পদবীৰ পৰা তেওঁক অব্যাহতি প্ৰদান কৰিছিলোঁ আৰু শুধৰণি হ'বৰ কাৰণে আমি আহ্বান জনাইছিলোঁ। কিন্তু তেওঁ সেই আহ্বানক আওকাণ কৰি পুনৰ তেনেধৰণৰ সংগঠন সংবিধান বিৰোধী কাৰ্যত লিপ্ত হোৱাৰ কাৰণে আমি যোৱা যি কাৰ্যনিৰ্বাহক সভা আমাৰ 14 জুলাইত অনুষ্ঠিত হৈছিল, জৰুৰী কাৰ্যনিৰ্বাহক সভা, তাত আমি তেওঁক বহিষ্কাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হ'ল। বিষয়টো এনেধৰণৰ, সংগঠন আৰু সংবিধান বিৰোধী কাৰ্যকলাপত অভিযুক্ত চাও ভিগু গগৈক সদৌ টাইহোম ছাত্ৰ সন্থাৰ পৰা বহিষ্কাৰৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। পূৰ্বতে তেওঁৰ বিৰুদ্ধে সংগঠন বিৰোধী কাৰ্যকলাপ সন্দৰ্ভত বহুবাৰ অভিযোগ উত্থাপিত হৈছিল। বৰ্তমান সময়ত আটাচুৰ নামত অবৈধভাৱে ধন সংগ্ৰহৰ লগতে অসামাজিক কাৰ্যকলাপেৰে সংগঠনটোৰ ভাৱমূৰ্তি ম্লান কৰাৰ চেষ্টা কৰাৰ বিষয়ত সভাই তেওঁৰ ওপৰত বহিষ্কাৰৰ দৰে সিদ্ধান্ত ল'বলৈ বাধ্য হয় আৰু তেওঁক বহিষ্কাৰৰ বিষয়টোৰ সন্দৰ্ভত ইতিমধ্যে কেন্দ্ৰীয় সমিতিয়ে অনুমোদন জনাইছে। উক্ত বহিষ্কৃত সদস্যজনৰ সৈতে সংগঠন সংক্ৰান্তীয় বিষয়ত যোগাযোগ নকৰিবলৈ সকলোকে অনুৰোধ জনোৱা হৈছে। ইতিমধ্যে অবৈধ ধন সংগ্ৰহৰ বিষয়টো তদন্তৰ বাবে যোৰহাট সদৰ থানাত এটি গোচৰ ৰুজু কৰা হৈছে। তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হ'লেই তেওঁৰ ওপৰত আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আমি মূলতঃ আমি যিকেইটা সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যোৱা 14 জুলাই আমাৰ যি জৰুৰী কাৰ্যনিৰ্বাহক, আৰু এই সংবাদমেলৰ জৰিয়তে আমি জিলা প্ৰশাসনক 15 দিনৰ ভিতৰত, আগন্তুক 15 দিনৰ ভিতৰত যদি আমাৰ যিখিনি বিষয়
কীৰ্তিচিহ্ন সংৰক্ষণৰ পৰা আৰম্ভ কৰি অন্যান্য যিখিনি বিষয়খিনি সমাধানৰ ক্ষেত্ৰত যদি তেওঁলোকে পদক্ষেপ গ্ৰহণ নকৰে তেতিয়াহ'লে 15 দিনৰ পাছত টাইম ছাত্ৰ সন্থাই গণতান্ত্ৰিক আন্দোলনৰ পাতনি মেলিব আৰু তাৰ লগে লগে যি সমান্তৰালভাৱে আমাৰ যি সাংগঠনিক কাৰ্যসূচী বা নিজাববীয়া কাৰ্যসূচী চলাই যাব। অসম নাগালেণ্ড সীমান্ত দিছৈ ভেলী বনাঞ্চলৰ বড়ো আলিত নগালোকে অবৈধভাৱে ৰবৰ বাগান খুলিবলৈ চেষ্টা কৰা ঘটনা ৰোধ কৰিবৰ বাবে আহ্বান জয় ভৱনত অনুষ্ঠিত 28 যোৰহাট জিলা সমিতিৰ সংবাদমেলত লগতে বহুকেইটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰে উক্ত সংবাদমেলৰ জৰিয়তে। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও।